চৰকাৰী শিক্ষাখণ্ড উন্নয়নৰ বাবে বিভিন্ন আঁচনি তথা পদক্ষেপ গ্ৰহণ কৰিছে যদিও এতিয়াও শিৱসাগৰ জিলাৰ একাংশ বিদ্যালয়ত এজনীয়া শিক্ষকে চলাই থাকিবলগীয়া হোৱাত পাঠদান কৰিবলগীয়া হোৱাত জটিল সমস্যাৰ উদ্ভৱ হৈ আহিছে। তেনে এখন চৰকাৰী বিদ্যালয় হৈছে এই ডিমৌ শিক্ষাখণ্ডৰ অন্তৰ্গত 252 নং হামুকজান চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়। 1941 চনতে স্থাপন হোৱা এই বিদ্যালয়খনত বিগত 5-6 মাহ ধৰি কেৱল এগৰাকী শিক্ষকেই ইয়াত শিক্ষাদান কৰিবলগীয়া হৈছে। মই দেখুৱাইছোঁ বিদ্যালয়খনৰ আমি বাৰাণ্ডাৰ পৰাই দেখুৱাইছোঁ, এয়া এগৰাকীয়ে মাত্ৰ শিক্ষয়িত্ৰী আছে, তেওঁৱেই প্ৰধান শিক্ষকৰ দায়িত্বও পালন কৰিবলগীয়া হয়, অন্যহাতে আটাইকেইটা শ্ৰেণীৰ পাঠদানো কৰিবলগীয়া হয়, যাৰ বাবে জটিল সমস্যাৰ সন্মুখীন হৈছে। বাইদেউ মই অকণমান এইফালে আহিব, মই ভিতৰত সোমাব বিচৰা নাই। মই তেওঁৰ পৰাই জানিব বিচাৰিম আচলতে কি সমস্যাৰ সন্মুখীন হৈ আছে। বাইদেউ ইয়াত এতিয়া বৰ্তমান কেইজন কৰ্মৰত হৈ আছে আৰু কি সমস্যা হৈছে? আপোনাৰ নামটো? মোৰ নাম গীতা চেত্ৰী। হয়, কেনেকুৱা সমস্যা হৈ আছে? সমস্যা মানে ছাৰ এতিয়া অকলে হ'লে মানে কি হয়, কেতিয়াবা মোৰ নিজৰ অসুবিধা হ'ব পাৰে আৰু কেতিয়াবা অফিচৰ কামলৈ কেতিয়াবা যাবলগীয়া যদি হৈ যায় তেতিয়াও দিগদাৰ হ'ব, কোনে স্কুল চাব। তাৰপাছত বেলেগ এতিয়া ল'ৰা ছোৱালীখিনি গোটেইখিনি ক্লাছ 5টা ক্লাছ আছে ইয়াত, এজন শিক্ষকে 5টা ক্লাছ যেনেকৈ হ'লেও দিগদাৰ হয় নহয় ছাৰ, আৰু অসুবিধাটো হ'বই। হয়, আমি খবৰ পাই আহিছোঁ, বিভিন্নজনে ইয়াত ওচৰ চুবুৰীয়াই কৈছে যে বিদ্যালয়খনত শিক্ষক শিক্ষয়িত্ৰীৰ পৰ্যাপ্ত পৰিমাণে নথকাৰ বাবে তেওঁলোকে ছাত্ৰ ছাত্ৰীক ইয়াত নামভৰ্তি কৰিব বিচৰা নাই, তেনেকুৱা ধৰণৰ সমস্যা। এইটো সমস্যা হৈছে কিয় মানে ইয়াত ইংলিছ স্কুল আছে, এবাৰ নতুন ল'ৰা ছোৱালী তাত এডমিশ্যন দিছে আৰু ইয়াত ক্লাছ 1ত হেৰি কৰা ছোৱালী এজনীকো শংকৰদেৱত লৈ মেলি দিছে। বেলেগলৈ গুচি বেলেগ স্কুললৈ মানে লৈ গৈছে, য'ত শিক্ষক আছে তাত লৈ গৈছে। ইয়াত এতিয়া আপুনিতো কেতিয়াবা ধৰি লওক স্বাস্থ্যৰ সমস্যা হ'ব পাৰে, চিকিৎসাজনিত কাৰণত আহিব নোৱাৰিব পাৰে বা আন কোনো কাৰণত যদি আহিব নোৱাৰে তেতিয়া কি হয়? তেতিয়া স্কুল বন্ধ দিব লাগিব, নহ'লে ৰান্ধনীখিনি গোটাব লাগিব। এতিয়া মই ইয়াত অহা বেছি হোৱা নাই, এমাহ মানে ছাৰ ৰিটায়াৰ হোৱা আগে আৰু মাৰ্চত আহিছোঁ। এতিয়া এপ্ৰিল মাহটোৱে অকলে কৰি আছোঁ, এতিয়ালৈকেতো আছোঁ আৰু মই খালি মানে ছাৰ ৰিটায়াৰ হোৱাৰ পাছত এতিয়া মই এমাহ হ'ল অকলে হোৱা, মাৰ্চ 31st ছাৰ ৰিটায়াৰ হোৱা। তাৰপিছত এতিয়া যদি অকলে হওঁ তেতিয়াতো কাকবাক গোটাবই লাগিব স্কুল, নহ'লে বন্ধ দিবই লাগিব, ল'ৰা ছোৱালী কোনে চাব। তাৰ আগৰ মাহটোত কোনে কৰি আছিল? টুপিতৰ দেউৰী বুলি ছাৰ আছিলে, ৰিটায়াৰ হ'ল। আপুনি এটাচমেণ্টত আছে নেকি? এটাচমেণ্টত আছোঁ মই ইয়াত। আপোনাৰ ক'ত আছিলে আগতে? 225 নং ককিলামাৰী LP স্কুল। ককিলামাৰী দিছিলে, এতিয়া ইয়ালৈ আহিছোঁ। এতিয়া কিমান গৰাকী আছে ইয়াত শিক্ষক? ইয়াত ছাত্ৰ ছাত্ৰী কিমান? 21 গৰাকী আছে। হয়, এই বিদ্যালয়খনৰ মই পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। ইয়াত পূৰ্বতেও এজনীয়া শিক্ষকে আছিলে, নামটো টুপিধৰ কি ক'লে? টুপিধৰ দেউৰী নামৰ এগৰাকী শিক্ষক আছিলে। তেওঁ এজনীয়া হিচাপেই তেওঁ ইয়াত কৰ্মৰত হৈ আছিলে, তেওঁ ৰিটায়াৰ হ'ল। ফলশ্ৰুতিত বেলেগ এখন বিদ্যালয়ত কৰ্মৰত এই বাইদেউক ইয়াত নিয়োগ কৰা হৈছে বৰ্তমান। আৰু ইয়াৰ ফলত আচলতে এগৰাকীয়ে যিহেতু ইয়াত পাঠদান কৰিবলগীয়া হৈছে, তেওঁৱেই আটাইকেইটা ক্লাছ একে সময়তে কৰিবলগীয়া হয়। আৰু ইয়াৰ উপৰি মই পৰিৱেশটো দেখুৱাইছোঁ, ইয়াত কোনো ধৰণৰ পাৰ্টিশ্যন নাই, একেটা কোঠাতেই 5টাকৈ শ্ৰেণীত পাঠদান কৰিবলগীয়া হয়। এই পৰিৱেশে আচলতে বহু বিদ্যালয়ত দেখা যায় যে একেটা কোঠাতে 5টা শ্ৰেণীৰ পাঠদান চলি থাকে একে সময়তে, যাৰ বাবে সেই পুৰণিকলীয়া যি সমস্যা সেই সমস্যা হৈ আছে। কিন্তু এতিয়া তাতোতকৈ ডাঙৰ কথা হৈছে এই এগৰাকী শিক্ষয়িত্ৰীয়ে একে সময়তে 5টা শ্ৰেণীত পাঠদান কৰিব কেনেকৈ সম্ভৱ হয়, আচলতে কেনেধৰণে ভালদৰে পাঠদান কৰিবলৈ সক্ষম হ'ব, তাক লৈ স্বাভাৱিকতে প্ৰশ্ন উঠিছে। আৰু সেইবাবেই ইয়াত বৰ্তমান আচলতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা লাহে লাহে কমি আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।